you ready? তো হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ভাই অসম। এইকেইদিনতো একদম পূৰা ফটাফটি ৰ'দ দি আছে। আজি নদীত গৈ আছোঁ গা ধুবৰ কাৰণে। এতিয়া আমাৰ পিনে বাৰু পাহাৰ চাহাৰ নাই, একো নাই, এনেকুৱাত গা ধুব নোৱাৰোৱে। মানে গা যদি সেনেকুৱাত ধুওঁ বুলি ক'লে অৰুণাচল যাব লাগিব। এতিয়া যিহেতু লোকেল জেগাতে নদী আছে, আমাৰ ঘৰৰ ওচৰতে নদী আছে, এতিয়া নদীলৈ গৈ আছোঁ গা ধুবলৈ। এইপিনে আৰু মোৰ লগত মানে পোৱালি কেইটামান আছে, এইকেইটা ইয়াত থাকি দিছে, ভিডিঅ' বনোৱাৰ কাৰণে ৰখি দিছে। এতিয়া আমি ইয়াত দুটা আছে, এইপিনে মই গৈ আছোঁ, এইপিনে আমি এতিয়া তিনিটা হৈ কিনে গৈ আছোঁ ইয়াত নদীত গা ধুবৰ কাৰণে। আমাৰ এই ঘৰৰ ওচৰতে, আমাৰ এতিয়া ঘৰটো পাৰ হৈ মানে এই পথাৰখন আছে, এই অলপ আগত এই ৱাটাৰ চাপ্লাই দেখিছে ন, ৱাটাৰ চাপ্লাইটো সিপাৰে পথাৰখন আছে, পথাৰখনতে নদীখন আছে। এতিয়া সেইখন নদীলৈকে গৈ আছোঁ গা ধুবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইছ, এতিয়া মানে গা ধুবলৈতো গৈ আছোঁ। এইপিনে গা ধুবৰ কাৰণে একদম কম দামতে এইপিনে পেপচি আনি ল'লোঁ। এইপিনে চাব পাৰে পূৰা বগা বগা একদম বৰফ হৈ আছে, পূৰা বৰফ হৈ থকা পেপচি আনি ল'লোঁ। এতিয়া এইকেইটা পেপচি খাই খাই নদীত জোগা খাই থাকিমগৈ, কিমান ভাল লাগিব। একদম পানীৰ তলত এইপিনে সোমাই থাকিম পেপচি এটা লৈ কিনে, একদম ঠাণ্ডা ঠাণ্ডাকৈ। যিহেতু একদম পূৰা ফটাফটি ৰ'দ, চাওকচোন ৰ'দটো কেনেকুৱা একদম গোটেই হিলাই দিছে। সূৰ্যৰ দেৱতাই তাৰ পাৱাৰটো দেখুৱাই দিছে। তথাপিতো আমাৰ লগত বৰুণ দেৱতা এটা আছে বাৰু, বৰুণ দেৱতাটো এইবোৰ লগত নাই। এজন আমাৰ ঘৰত গৈছে চাইকেল এখন থৈ আহিবৰ কাৰণে। এতিয়া গৈ আছোঁ। এইপিনে এইখিনি পাৰ হোৱাৰ লগে লগে এখন পথাৰখন আছে, পথাৰখনৰ সিপাৰতে নদী। গাইছ, এতিয়া পথাৰখন পাই গ'লোহি, এইখনে পথাৰখন। এই অলপ আগতে এইডোখৰতে নদীখন আছে। এতিয়া এনেকুৱাকৈ হাতত এটা পেপচি লৈ কিনে গৈ আছোঁ। এইপিনে চাব পৰা পথাৰত যিবিলাক পানী আছে, একদম এনেকুৱা গৰম গৰম নহয়। সেইপিনে তলৰ পিনে ভৰিকেইটা গৰম গৰম লাগিছে, সেইপিনে আৰু ঠাণ্ডা ঠাণ্ডাকৈ পেপচি খাই আছোঁ। অলপ আগত কৈছিলোঁ নহয় আমাৰ লগত এতিয়া সূৰ্য দেৱতাই পাৱাৰ দেখাই আছে, কিন্তু সূৰ্য দেৱতাই পাৱাৰ দেখালেও আমাৰ লগত বৰুণ দেৱতা আছে, টেনশ্যন নাই। বৰুণ দেৱতাই যদি কৈ দিয়ে হয়তো বৰষুণ দিবও পাৰে, এইটো চাব পাৰে। আমাৰ এজনে বৰুণ দেৱতাজন হাই এটা কৈ দে। এজনে হ'ল আমাৰ বৰুণ দেৱতাজন। এতিয়া আমি চাৰিটা হ'লোঁ, এইপিনে আছে তিনিটা, আৰু এইপিনে আমি এতিয়া গোটেইকেইটা এনেকৈ গৈ আছোঁ গা ধুবৰ কাৰণে। ৰ'দটো চাওকচোন কিমান ফটাফটি ৰ'দ দিছে, একদম ক'বই নালাগে, একদম গোটেই হিলাই দিছে। নদীখন চাব পাৰে, এইখনে নদীখন। মানে ইমান ভাল হেৰি নাই, বেছি পানীখিনি চফাও নহয়, অকণমান ঘোলা ঘোলা আহি আছে পানীখিনি। আৰু আমাৰ পিনে ইমান চফা নহয় বাৰু, এইখিনি শিল চিল নাই। যেতিয়া শিলৰ নদী হ'লেহে অকণমান চফা হয়। এতিয়া সেই নদীখন পাই গ'লোহি, এতিয়া নদীখন পাই মেলি অকণমান গা ধুওঁ। ত' এতিয়া চোলা তোলা খুলিলোঁ, চোলা খুলি তাক জঁপিয়াই দিমগৈ আৰু। আমাক চাই নাহাঁহিব, আমাৰ কোনো বডি চডি নাই। ডাইৰেক্ট প্ৰথমে এতিয়া ডাইৰেক্ট জঁপিয়াই নিদিওঁ, যিহেতু ইয়াত এবছৰ প্ৰথম গা ধুইছোঁহি। এইপিনে প্ৰথমতে নামি মেলি এবাৰ চাই লওঁগৈ কিমান দ আছে কি, তাৰপিছতহে জঁপিয়াম আৰু। ইমানখিনি পানী, আৰু এইপিনে ইমানখিনি। ত' গাইছ, এতিয়া গা চা ধুই এটালোঁ, এতিয়া গা চা ধুই এতিয়া ঘৰলৈ গৈ থাকোঁ। এইপিনে এইকেইটা গা ধুইয়ে আছে, নদীত নামিয়ে আছে। এইকেইটা এতিয়ালৈকে উঠাই নাই। এইজন কি কৰি আছে বৰুণ দেৱতা। এতিয়া গৈ থাকোঁ ঘৰলৈ, এইকেইটাই ধুই থাকক, মই ঘৰলৈ গৈ থাকোঁ। এতিয়া আকৌ কম্পিউটাৰ ক্লাছ আছে, কম্পিউটাৰ ক্লাছলৈ যাব লাগিব। এতিয়া মই ঘৰলৈ The next day. চ' গাইছ, আজি হৈ গ'ল নেক্সট ডে'। কালি আৰু ভিডিঅ' বনাই নাথাকিলোঁ, কালি কম্পিউটাৰ ক্লাছ গ'লোঁ যোৱাটো, কিন্তু ভিডিঅ' বনাই নাথাকিলোঁ, মোবাইলটো চাৰ্জ নাই আছিলে, সেইটো কাৰণে ভিডিঅ' বনাই নাথাকিলোঁ। আৰু আজি হৈ গ'ল নেক্সট ডে'। এতিয়া ধান বনাব আহিলোঁ। এইপিনে ইমান ফটাফটি গৰমত এতিয়া ধান বনাব আহি গ'লোঁ। উপায় নাই, ভাতটো খাবই লাগিব, ভাত খাবলগীয়া হ'লেতো ধান বনাবই লাগিব। এইপিনে লগৰটোৱে ভিডিঅ' বনাই আছে, মোৰ হাঁহি উঠি আছে, যিহেতু এনেকুৱাকৈ ভিডিঅ'ত ওলাবলৈ অকণমান লাজ লাগে। এক্সপিৰিয়েঞ্চটো হোৱা নাইতো বেলেগৰ দৰে। এতিয়া উপায় নাই আৰু। এইপিনে ধান বনাব আহিলোঁ, ইয়াততো চব নিজেই কৰিব লাগে, সৰা পৰা পোচা পৰা, মাইকী মানুহৰ কামৰ পৰা মতা মানুহৰ কামলৈকে চব নিজেই কৰিব লাগে। এইপিনে এতিয়া সাৰি মেলি লৈ লৈছোঁ ধুনীয়াকৈ। হয়, এইপিনে সাৰি নল'লে কি হয়, গোটেই মানে ধানবিলাক যায়। এইপিনে এতিয়া আৰু সেইখিনি একবাৰ হৈ গ'ল, এতিয়া নেক্সট বাৰ দুবাৰ দি দিলোঁ, এতিয়া দুবাৰ ওপৰত উঠাই দিলোঁ। এতিয়া সেইখিনি আহি আছে, আৰু বেছি টাইম নালাগে বাৰু বনাই এটাবলৈ।
এতিয়া বনাই শেষ হ'বলৈ হ'লে আৰু এতিয়া ইয়াত 3বাৰ দিব লাগে। ইয়াত 3বাৰ দি কিনে সৰু মেইলটোত 1বাৰ দিলে হৈ যায় আৰু বেছি কাম নাই। এতিয়া এইখিনি আৰু 1বাৰ নিদিলেও হ'ব। এইখিনি 3বাৰ হ'লে এতিয়া সৰু মেইলটোত 1বাৰ দিলেই হ'ব। চ' গাইছ, এতিয়া ধান বনাই আহি গৈ আছোঁ কাকপথাৰলৈ। কাকপথাৰতো দোকান আছে আপোনালোকে জানেই। যিসকলে মিনি ব্লগ চাই আছে সেইসকলে জানে, বা ইনষ্টাৰ লগত যিসকলে জড়িত হৈ আছে ইনষ্টাগ্ৰামৰ লগত সেইসকলেতো জানেই। এতিয়া কাকপথাৰলৈ গৈ আছোঁ এই দোকান খুলিবৰ কাৰণে। এতিয়া সেই কাকপথাৰ পাই গ'লোহি। এইপিনে আছে মেইলটো। এতিয়া কাকপথাৰ গন্ধগুৰি তিনিআলিটোৰ অপজিট ছাইডত যিটো মেইল আছে এইটো হ'ল গন্ধগুৰি তিনিআলিটো। এইটো গন্ধগুৰি তিনিআলিটোৰ কাষতে এইখনে দোকানখন। ইয়াত গৰৈ, শিঙি, চেঙা, কুচিয়া এইবিলাক পোৱা হয়। আপোনালোকক যদি কাৰোবাক লাগে আপোনালোকে আহিব পাৰে। এতিয়া ধুনীয়াকৈ গৈ আছোঁ। এতিয়া আহি কাঠৰবস্তি দলং পাই গ'লোহি। আজিৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলত কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ ইমানেই, বাই বাই।